আমাৰ বৰগুলিৰ পৰা যিটো আমবাগান যোৱা ৰাস্তা, এই ৰাস্তাটো ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে ৰাস্তাটো খহুৱাই লৈ গ'ল। এতিয়া ইয়াত অহা যোৱা কৰাত স্থানীয় ৰাইজৰ তথা বেলেগ জাগাৰ মানুহ আহিলেও এইটো ৰাস্তা দি বহুত মানুহ ডেইলি হাজাৰ হাজাৰ মানুহ চলাচল কৰি থাকে। তাত অহা যোৱাত বিভিন্ন ধৰণৰ অসুবিধা, ইয়াত পানী জমা হৈ আছে, তাত পানী জমা হৈ আছে, এইটো কাৰণে মানুহ অহা যোৱা কৰিবই নোৱাৰে। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক আৰু MP মহোদয়ক আমি ৰাস্তাটো অতি সোনকালে বনাই দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এইটো যদি ৰাস্তাটো অতি সোনকালে যদি বনাই নিদিয়ে, তেতিয়াহ'লে আগন্তুক 26ৰ নিৰ্বাচনত তাৰ বৃহৎ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ থাকিম। ৰাস্তাটো ক'ৰ পৰা লৈ গৈছে বোলে? ৰাস্তাটো বৰগুলি বজাৰৰ পৰা একদম আমবাগান বজাৰলৈকে গৈছে। দেখা গৈছে বৰষুণৰ পানী কিন্তু খহাই লৈ যোৱা পৰিলক্ষিত হৈছে, কি ক'ব? বৰষুণৰ পানীয়ে খহুৱাই লৈ গ'ল, বহুত অসুবিধা হৈছে। গতিকে এইটো যদি স্থানীয় কৰ্তৃপক্ষই যদি এইটো বনাই নিদিয়ে, তেতিয়াহ'লে ইয়াৰ মানুহে চলাচল কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। স্থানীয় যুৱক হিচাপে আপোনাৰ কি আহ্বান থাকিব? মোৰ স্থানীয় যুৱক হিচাপে মই এইটোৱে ক'ব খোজোঁ যে ৰাস্তাটো অতি সোনকালে, যিমান সোনকালে পাৰে 2 দিনৰ ভিতৰত যাতে ৰাস্তাটো বনাই দিয়ে, নহ'লে আমি চলাফিলা কৰিব নোৱাৰিম। মানে এইফালে বৰগুলি বজাৰত অহা যোৱা তথা আমবাগান বজাৰত যোৱাৰ ৰাস্তা দি আমি বহুতেই অসুবিধাৰ সন্মুখীন হৈ আছোঁ। গতিকে মই চৰকাৰৰ ওচৰত মানে বিনম্ৰ অনুৰোধ জনাই মোৰ এজাক বৰষুণ আহিলে আমাৰ এই যে ৰাস্তাটো, এই ৰাস্তাটোত আমি চলিব নোৱাৰোঁ। ধৰক অলপ আগত পানী হৈ থাকে আৰু চাইছে আপুনি চাইছে নিশ্চয়, ইয়াত কিমান গাঁত হৈ আছে, আৰু আগত যাব তাতো গাঁত হৈ আছে। কিন্তু এই ৰাস্তাটোৰ কাৰণে আমি আমাৰ যিজন MLA-কো আমি কিবা ভিডিঅ' ফুটেজ কৰি আমি দিছোঁ, তাৰপিছত MP-কো দিছোঁ, কিন্তু দেখা যায় কিন্তু এই ৰাস্তাটো কোনো গুৰুত্ব নিদিয়ে কোনো। আপোনাৰ নিউজ 24 যোগেদি আমি এটাই অনুৰোধ কৰোঁ যে অতি সোনকালে এই ৰাস্তাটো আমাৰ যাতে মেৰামতি কৰে। আৰু এই ৰাস্তাটোৰ কাষত লাগি আছে আমাৰ এটা বৰগুলি চাব চেণ্টাৰ, তাত এখন মাৰ্কেট মছজিদ আছে, এখন স্কুল আছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কাপোৰ ইয়াত চেঞ্জ কৰি যাব লাগে। অসমৰ মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰোঁ যে এই ৰাস্তাটো অতি সোনকালে আমাক বনাই দিব লাগে। ৰাস্তাটো ক'ৰ পৰা লৈ গৈছে? এই ৰাস্তাটো আমাৰ বৰগুলিৰ পৰা আমবাগানলৈকে, এইটো একদম বিৰাট আমাৰ এটা ৰাস্তা, এইটো বিৰাট গুৰুত্বৰ ৰাস্তা। যিকোনো গাড়ী চাড়ী ধৰক মানুহ ইমান গেডাৰিং হয়, সেই ৰাস্তাটো আজি এই অৱস্থা। কিমান আপোনালোকৰ মিডিয়াৰ যোগেদি বহুতবাৰ দিয়া হ'ল, কিন্তু ইয়াৰ আমি কোনো উত্তৰ নাপালোঁ। আমাৰ বৰগুলিবাসী ৰাইজে ইমান কষ্ট কৰি চলাচল কৰি আছে, এই বেদনাখিনি ধৰক অসমৰ মুখ্যমন্ত্ৰীক বুজিব লাগে। আমি বহুতবাৰ দিছোঁ, কিন্তু এতিয়ালৈকে কোনো কাণসাৰ কোনো দিয়া নাই। দেখা গৈছে অহা 26ত নিৰ্বাচন আহিছে, হয়, কি ক'ব? 26 চনত নিৰ্বাচনত চাওক, এই ৰাস্তাটো যদি এতিয়া আমাৰ গোটেই বৰগুলিৰ মানুহৰ এইটো মেইন ৰাস্তা, ৰাইজে চলিব নোৱাৰে, যেতিয়া চলিব নোৱাৰে তেতিয়াতো ধৰক কিবা এটা সিদ্ধান্ত ল'ব। কিন্তু তাৰ কাৰণে মই আমাৰ যিজন MP আছে, আমি ভোট দি MP বনাইছোঁ, মই MP সাহেবক অনুৰোধ কৰোঁ, আপুনি আপোনাৰ বহুত আছে, আপোনাৰ ফাউণ্ড আছে, তাৰ পৰা আমাৰ এই ৰাস্তাটো অতি সোনকালে ধৰিব লাগে। আমাৰ পদ্মুত বৰদলৈ নগাঁও। দেখা গৈছে যে এই বৰষুণৰ ফলত ৰাস্তাটো বহুত খহি গৈছে, দেখা গৈছে। হয়, এইটো মানে আমাৰ কি হ'ল, তাৰমানে গোটেই মাথাউৰি পানীখিনি আমাৰ এইপিনে সোমায়। কিন্তু ইয়াত যদি ধৰক এটা ড্ৰেইনৰ সুবিধা থাকিলে হয়, হয়তো এই ভঙাটো নহ'লে হয়, কিন্তু আমাৰ ইয়াত কোনো ড্ৰেইনৰ সুবিধা নাই। আৰু সেই ৰাস্তাটোৰ ধৰক ওখ, এই ৰাস্তাটো হ'ল সৰু, সেইকাৰণে এই পানীটো আমাৰ এইটো ৰাস্তাত সোমায়।